এইটো সঁচা যে আমাৰ সভাপতি মুখ্যমন্ত্ৰীতকৈ বয়সত সৰু আৰু ৰাজনীতিত যেতিয়াই জ্যেষ্ঠ কনিষ্ঠৰ যুঁজ হয় বেছিভাগ ক্ষেত্ৰত কনিষ্ঠই সেই যুঁজত জয়ী হয় কাৰণ যুৱকৰ উদ্দীপনা থাকে যুৱকৰ অদম্য সাহস থাকে আৰু অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান তেখেত বিভ্ৰান্ত হৈ আছে তেওঁ যিপাত খেল মাৰে সেই পাতেই উভতাই তেওঁলোকে যায় তেওঁ যে এটা এক নম্বৰ মিছলীয়া মই মুখ্যমন্ত্ৰীক মিছলীয়া শব্দটো ক'বলৈ মোৰ ভাল লগা নাই কিন্তু মুখ্যমন্ত্ৰী নিজেই কৈছে যে এটা হাজাৰটা মিছা কথা ক'ব পাৰি গতিকে অসমৰ ৰাইজে এতিয়া গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা দিনে ৰাতিয়ে মিছা কথা কোৱা এজন ৰাজনীতিক সেই কথা অসমৰ মানুহে গম পাইছে আৰু গৌৰৱ গগৈয়ে যেনেকৈ যোৰহাটত বিজেপিৰ নিদ্ৰাহৰণ কৰিছিলে হিমন্ত বিশ্ব শৰ্মা বাহিনীক পৰাজিত কৰিছিলে আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া দেৱালৰ লিখন বুজি পাইছে যে একেদৰে 2026 নিৰ্বাচনতো গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক পৰাজিত কৰিব সেইকাৰণে ভয় খাই মুখ্যমন্ত্ৰীৰে এইবোৰ আবুল তাবুল বকি আছে